নমস্কাৰ। আজি আমি এই ভিডিঅ'টোত সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন 4 কাইণ্ডনেছ এই পাঠটোৰ কুৱেশ্যন এনচাৰবোৰ আমি আলোচনা কৰিম। এই পাঠটোত তোমালোকে কেনেকৈ এজন ব্যৱসায়ীকে কেনেকৈ এজন বেপাৰীয়ে বিক্ৰেতাই তেওঁলোকৰ বিভিন্ন ধৰণৰ সা সামগ্ৰীবোৰ বিক্ৰীৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ কিমান কষ্টৰে বিক্ৰী কৰিব লগা হয় তাৰ বিষয়ে এই পাঠটোত পঢ়িবলৈ পাবা। তো ব'লাচোন এতিয়া কুৱেশ্যন এনচাৰবোৰ চাওঁ। 1. Answer these questions to check your understanding. A. When do the Kashmiri vendors travel to cities to sell their goods? কেতিয়া কাশ্মীৰী ভেণ্ডৰসকলে কাশ্মীৰী বিক্ৰেতাসকলে তেওঁলোকৰ বস্তুবোৰ তেওঁলোকৰ সামগ্ৰীবোৰ গুডছ সামগ্ৰী বা বস্তু বিক্ৰীৰ বাবে নগৰলৈ ভ্ৰমণ কৰে। আনচাৰ এট দ্য বিগিনিং অফ দ্য উইণ্টাৰ ছিজন শীতকালৰ বতৰ আৰম্ভ হোৱাৰ সময়ত কাশ্মীৰী ভেণ্ডৰ্ছ কাশ্মীৰী বিক্ৰেতাসকলে ট্ৰেভেল টু চিটিজ টু চেল দেয়াৰ গুডছ তেওঁলোকৰ বস্তুবোৰ বিক্ৰী কৰিবলৈ নগৰলৈ যাত্ৰা কৰে। বি হোৱাই ইজ ইট এ হাৰ্ড লাইফ ফৰ দ্য কাশ্মীৰী ভেণ্ডৰ্ছ কাশ্মীৰী বিক্ৰেতাসকলৰ জীৱনটো কিয় কঠিন বুলি কৈছে বা কষ্টদায়ক বুলি কৈছে। আনচাৰ ইট ইজ এ হাৰ্ড লাইফ ফৰ দ্য কাশ্মীৰী ভেণ্ডৰ্ছ তেওঁলোকৰ জীৱনটো কঠিন বুলি কৈছে কষ্টদায়ক বুলি কৈছে বিকজ কাৰণ দে হেভ টু ট্ৰেভেল লং জাৰ্ণি তেওঁলোকে দীঘলীয়া যাত্ৰা কৰে ফ্ৰম কাশ্মীৰৰ পৰা টু দ্য চিটি তেওঁলোকে কাশ্মীৰৰ পৰা নগৰলৈ এটা দীঘলীয়া যাত্ৰা কৰে। দে ষ্টে এট চিপ হোটেলছ এণ্ড ৰুম তেওঁলোকে সস্তীয়া হোটেল বা ৰুমত থাকে বা কম দামৰ হোটেলত বা ৰুমত থাকে এৰাউণ্ড দ্য চিটি ষ্ট্ৰীটছ অল ডে আৰু গোটেই দিনটো ৰাস্তাৰ চাৰিওফালে ঘূৰি ফুৰে। দে আৰ বেণ্ট উইথ আ হেভি লোডছ অন দেয়াৰ বেগছ তেওঁলোকে পিঠিত বোজা লৈ বেকা হৈ ঘূৰি ফুৰিব লগা হয়। দে অলছ' হেভ টু লুক ফৰ বায়াৰ্ছ আৰু তাৰ বাহিৰেও তেওঁলোকে গ্ৰাহকৰ সন্ধানত চকু দিও ফুৰিব লাগে। চি হোৱাই ৱাজ দ্য অথৰ ছাৰপ্ৰাইজড হুৱেন হিজ ফাদাৰ ইন ল' কল দ্য ভেণ্ডৰ্ছ যেতিয়া লেখকৰ ভিনদেউকে সেই কাশ্মীৰী ভেণ্ডৰ্ছ কেইজনক কাশ্মীৰী বিক্ৰেতাকেইজনক মাতিছিল লেখকজন আচৰিত হৈছিল। কিয় আচৰিত হৈছিল? আনচাৰ দ্য অথৰ ৱাজ ছাৰপ্ৰাইজ লেখকজন আচৰিত হৈছিল হুৱেন হিজ ফাদাৰ ইন ল' কল দ্য ভেণ্ডৰ্ছ যেতিয়া তেখেতৰ ভিনদেউকে সেই ভেণ্ডৰ্ছ কেইগৰাকীক মাতিছিল বিকজ কাৰণ হি নিউ ডেট দে ডিড নট নিড এনি কাশ্মীৰী ক্লথছ ফ্ৰম দ্য ভেণ্ডৰ্ছ কাৰণ লেখকে জানিছিল যে তেওঁলোকক বা ভিনদেউকক কোনো কাশ্মীৰী কাপোৰৰ প্ৰয়োজন নাছিল তথাপিও কিয় মাতিছিল বুলি লেখক আচৰিত হৈছিল। ডি আই ফেল ছেড এণ্ড গিল্টি এট বিং এ পাৰ্টি টু ছাচ বিহেভিয়াৰ সেই আচৰণৰ পক্ষ হোৱাৰ বাবে মোৰ মনটো বেয়া আৰু দুখী যেন লাগিছিল। কোনে কৈছিলে? লেখকে। হোৱাট ডাজ দ্য ৱৰ্ড পাৰ্টি মিনছ হিয়াৰ ইয়াত দল শব্দটো বা পক্ষ শব্দটোৰ অৰ্থ কি এণ্ড হোৱাট কাইণ্ড অফ বিহেভিয়াৰ ডিড হি ৰিফাৰ টু আৰু কেনেকুৱা ধৰণৰ আচৰণৰ কথা কৈছে। আনচাৰ দ্য ৱৰ্ড পাৰ্টি হিয়াৰ মিনছ হেভিং ৰিলেশ্যনশ্বিপ উইথ এনি গ্ৰুপছ ইয়াতে পক্ষ বা দল শব্দটোৰ অৰ্থ হৈছে যিকোনো গোটৰ লগত সম্বন্ধ থকা। একৰ্ডিং টু দ্য অথৰ লেখকৰ মতে হিজ ফাদাৰ ইন ল' কল দ্য ভেণ্ডৰ্ছ ফৰ ন' ৰিজন লেখকৰ মতে তেখেতৰ ভিনদেউকে সেই ভেণ্ডৰ্ছ কেইগৰাকীক সেই বিক্ৰেতা কেইগৰাকীক কোনো কাৰণ নোহোৱাকৈ মাতিছিল। হিজ ফাদাৰ ইন ল' উড জাষ্ট এক্সামিন দেয়াৰ ক্লথছ এণ্ড উড চেণ্ড দেম বেক তেখেতৰ ভিনদেউকে সেই কাশ্মীৰী বিক্ৰেতাকেইজনৰ কাপোৰবোৰ চাবলৈহে বা নিৰীক্ষণ কৰিবলৈহে তেখেতলোকক মাতিছিল আৰু উভতাই পঠিয়াব খুজিছিল। ডাজ দ্য অথৰ ডিড নট লাইক ডেট বিহেভিয়াৰ আৰু সেই অথৰ বা লেখকজনে সেইটো আচৰণ ভাল পোৱা নাছিল। কুৱেশ্যন নম্বৰ ই হু ৱাজ কাইণ্ড দয়ালু কোন আছিল। হোৱাট ৱাজ হিজ ডিড অফ কাইণ্ডনেছ তেখেতৰ দয়ালু কাম কি কৰিছিল তেখেতে। আনচাৰ দ্য অথৰছ ফাদাৰ ইন ল' লেখকৰ যিজন ভিনিয়েক আছিল সেই ভিনিয়েকজন দয়ালু আছিল। হি কল দ্য কাশ্মীৰী ভেণ্ডৰ উইথ এন ইণ্টেনশ্যন টু ফিড দেম লেখকৰ ভিনিয়েকে সেই কাশ্মীৰী বিক্ৰেতা কেইগৰাকীক ভেণ্ডৰ্ছ কেইগৰাকীক মাতিছিল কিবা খাব দিবৰ উদ্দেশ্যে। হি কল্ড হিজ ৱাইফ লেখকৰ ভিনদেউকে তেখেতৰ নিজৰ ঘৈণীয়েকক কৈছিল
and asked her to serve hearty meal to them. তেওঁলোকক কাশ্মীৰী বিক্ৰেতাকেইগৰাকীক খাদ্য দিবৰ বাবে কৈছিল। এইখিনিতে তেখেত যে এজন ভাল মানুহ প্ৰকাশ পাইছে। Question number 2. Here is some information about the Kashmiri vendors and the author's father-in-law. ইয়াতে কিছুমান ইনফৰমেশ্যন দিয়া আছে কাশ্মীৰী বিক্ৰেতাজনৰ আৰু লেখকৰ ভিনিয়েকৰ। এতিয়া আমাক ইয়াতে মিলাব দিছে কোনটো কাৰ সৈতে মিলিব। Rewrite them in the correct columns according to what you have understood from the story. এই তলৰ যিখিনি দিয়া আছে সেইখিনি আমি ছেপাৰেটকৈ লিখি দিম তলত। The Kashmiri vendors 1. Travel from Kashmir to different cities. 2. Stay at hotels with minimum facilities. 3. Walk around the city on foot to sell their goods. The father-in-law 1. Asked the vendors to show their goods. 2. Did not intend to buy anything. 3. Asked wife to serve food to the vendors. 4. Made the offer of food look unplanned. তো আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম নেক্সট ভিডিঅ'। ধন্যবাদ।